তাইক ভৰাই দিওঁ যে আকৌ বিহু ছিজনতে ওলোৱা হয় আকৌ টিউন কৰিবলৈ দিওঁ আৰু বজাওঁ আকৌ হয় চাওক এইবাৰ অসমৰ পেপাই লাভ কৰিলে GI টেগ আৰু ইয়াৰ পেপাই GI টেগ লাভ কৰাৰ পাছতেই এতিয়া প্ৰতিজন অসমীয়া লগতে বিহুৱা তেওঁলোক উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে মই বৰ্তমান উপস্থিত আছোঁ ডিমুৰ গুধাবিলত আৰু এজন পেপুৱা আমাৰ সৈতে উপস্থিত আছে যিয়ে আচলতে এই যি পেপাই GI টেগ লাভ কৰাৰ পাছতেই তেখেত যথেষ্ট আনন্দিত হৈ পৰিছে আৰু এটা কথা ক'ব লাগিব যে GI টেগ হৈছে যিটো জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন এইটো স্বীকৃতি বিশেষ অঞ্চলৰ বা ঠাইৰ লগত জড়িত এক অনন্য আৰু একক সামগ্ৰীয়ে লাভ কৰে আৰু এই সামগ্ৰীৰ গুণগত মান বা খ্যাতি বৈশিষ্ট্য সেই অঞ্চলৰ বাবে আচলতে সৃষ্টি হ'ব লাগিব আৰু এতিয়া এই GI টেগ লাভ কৰাৰ পাছত আচলতে আইনী সুৰক্ষা পাইছে পেপাই এতিয়াৰ পৰা আইনী সুৰক্ষা পাইছে আন কোনো অঞ্চলৰ লোকে একে নাম ব্যৱহাৰ কৰি এই সামগ্ৰীবিধ আচলতে তেওঁলোকে বিক্ৰী বা উৎপাদন কৰিব নোৱাৰিব তাৰ লগতে বজাৰত ইয়াৰ মূল্য বৃদ্ধি পাব আমি সেই পেপুৱাজনৰ সৈতে অকণমান কথা পাতিম কেনেকুৱা লাগিছে অসমীয়াৰ যি হেঁপাহৰ পেপাই এইবাৰ GI টেগ লাভ কৰিলে আচলতে এয়া অকল বিহুৱাসকলৰ বাবে নহয় গোটেই সমগ্ৰ অসমৰ বাবে এক গৌৰৱৰ বিষয় যিহেতু বিহুৰ বাদ্য পেপাই GI টেগ লাভ কৰিছে যিহেতু এইটো বস্তু বিহুৰ বাদ্য বুলি হিচাপে সকলোৱে জানে GI টেগ লাভ কৰিছে আজি ভাল হৈছে সমগ্ৰ অসমৰ কাৰণে বিশেষকৈ এই পেপাযোৰ যিসকলে বনায় যিসকল থলুৱা ব্যক্তিসকলে বনোৱাসকলৰ কাৰণে বিশেষকৈ ভাল হৈছে যিহেতু তেওঁলোকে উচিত এটা মূল্য এতিয়াৰ পৰা লাভ কৰিব লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য চাহিদাও যথেষ্ট বৃদ্ধি হ'ব যথেষ্টখিনি ভাল অনুভৱ কৰিছোঁ হয় আমি ধন্যবাদ জনাইছোঁ কিন্তু যিহেতু পেপাৰ কথা ওলাইছে যদি এবাৰ আমি পেপাৰ মাত নুশুনো আৰু বিতুৰাজক প্ৰত্যেকে চিনি পায় বিতুৰাজে ভাল এজন পেপুৱাৰ লগতে এজন তেওঁ ইউটিউবাৰ হয় গতিকে আমি বিতুৰাজৰ পৰা এইবাৰ পেপাৰ অকণমান লহৰ শুনিম ধন্যবাদ জনাইছোঁ আৰু ক'ব লাগিব যে চৰকাৰৰ পৃষ্ঠপোষকতাত এতিয়া পেপায়ে তেওঁলোকে নিজৰ সক্ৰিয়তা বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু এই যি পেপাই GI টেগ লাভ কৰাৰ পাছতেই প্ৰতিজন অসমীয়াই আচলতে গৌৰৱেৰে তেওঁলোকে নিজৰ যি সক্ৰিয় সামগ্ৰীবিধৰ GI টেগ লাভ কৰিছে তাৰ পাছত প্ৰতিজন অসমীয়াই গৌৰৱান্বিত অনুভৱ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত